কালিলৈ যেহেতু লোকসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব চৰাইদেউ জিলাৰ দুটাকৈ সমষ্টি যেহেতু সোণাৰী সমষ্টি আৰু মামৰা সমষ্টি দুটাকৈ সমষ্টি 344টা ভোট গ্ৰহণ কেন্দ্ৰত যি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ কাৰণে ইভিএম মেচিনসমূহ আৰু যি পুলিং এজেণ্ট আৰু আৰক্ষী বিষয়া পস্তাই আছে ইয়াৰ আমি আজি উপস্থিত আছো ইয়াত চৰাইদেউ সোণাৰী মহাবিদ্যালয় খেলপথাৰ ইয়াৰ পৰাই মেচিনসমূহ আৰু পুলিং এজেণ্টবোৰ ইয়াৰ পৰাই যি গন্তব্য স্থানলৈ যি নিয়া হ'ব তাৰ বাবে ইয়াত প্ৰস্তুতি চলাই আছে আৰু আমি সামূহিক পৰিৱেশ ইয়াৰ দেখুৱাম আচলতে দুটা সমষ্টিৰ যি ভোট গ্ৰহণ কেন্দ্ৰ তালৈ যিখিনি ইভিএম মেচিন আৰু পুলিং এজেণ্টসমূহ আৰু যি আৰক্ষী বিষয়া যাব তেওঁলোকৰ সম্পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে মোৰ কেমেৰা পাৰ্চনে সামূহিক পৰিৱেশ দেখাব হেল্ল' পোষ্টেল বেলটৰ ভোট প্ৰদান কৰা ব্যক্তিসকলৰ বাবে ঘোষণা সোণাৰী মহাবিদ্যালয়ৰ ৰুম নম্বৰ 21 ত ডিব্ৰুগড় আৰু লখিমপুৰ সমষ্টিৰ বাবে পোষ্টেল বেলটৰ ভোট প্ৰদানৰ ব্যৱস্থা কৰা হৈছে লগতে সোণাৰী মহাবিদ্যালয় বয়ছ কমন ৰুমত যোৰহাট সমষ্টিৰ কাৰণে পোষ্টেল বেলটৰ ভোট প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে আমি কথা পাতিম ইয়াতে স্যাৰ আপোনাৰ সেন্টাৰ ক'ত পৰিছে মোৰ সেন্টাৰ পৰিছে মথুৰাপুৰ বৰহলা এলপি স্কুল কাইলৈ যি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ বাবে আপোনালোকে সম্পূৰ্ণ হয় মই এতিয়া সম্পূৰ্ণ ট্ৰেইনিং দিয়া হৈছে 3 দিনীয়া ট্ৰেইনিং লৈছিলোঁ আৰু মই ফাৰ্ষ্ট পুলিং অফিচাৰ 3 দিনীয়া ট্ৰেইনিং লৈ পেলাই মই ভালকৈ মোটামুটি ঠিকেই আছে মোৰ মানে প্ৰত্যেক বছৰে মই ডিউটি দি পেলাই ভাল পাওঁ ডিউটিটো এই বছৰ মানে বৰ দুখ লাগিছে মানে মোক ৰিজাৰ্ভত থৈ দিছে এইবাৰ ৰিজাৰ্ভত থোৱাটো মানে কি মই ভাল লগা নাই হ'লেও যদি ক'ৰবাত পাওঁ মই পাৰ্চনেল চেলত গৈ যোগাযোগ কৰি পেলাই আকৌ ক'ৰবাত যদি ডিউটি দিয়ে মই যাবলৈ মই সাজু আছোঁ তাৰমানে এনেকৈ কৈছোঁ হয় এয়া আছিল যি কাইলৈ লোকসভা নিৰ্বাচনৰ যি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ সামূহিক পৰিৱেশ দুটা সমষ্টি যিটো চৰাইদেউ জিলাৰ দুটা সমষ্টি মামৰা আৰু সোণাৰী সমষ্টিৰ যি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ কিছু সামূহিক পৰিৱেশ যি দেখুৱাৰ যি প্ৰতিবেদন দেখুওৱা হ'ল সোণাৰীৰ পৰা প্লাবন শৰ্মাৰ সহযোগত পৰিস্মিতা ফুকন এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.